জুৰিয়াৰ চৰকাৰী বিদ্যালয় জুৰিয়া আদৰ্শ বিদ্যালয়ত প্ৰাক ভোগালী বিহু উদযাপন। বাপতি সাহোন ভোগালী বিহুলৈ মাত্ৰ 2টা দিন বাকী থকা অৱস্থাত জুৰিয়াৰ আদৰ্শ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত ভোগালী বিহুৰ তাৎপৰ্যৰ জ্ঞান বিলাবলৈ ছাত্ৰ ছাত্ৰীক হাতে কামে শিক্ষা দিয়াৰ ব্যৱস্থা হাতত লৈছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই। বিধে বিধে পিঠা পনা শাক পাচলি বিক্ৰীকে ধৰি ভেলাঘৰ সজালৈকে ভোগালী বিহুৰ বিভিন্ন ধৰণৰ পৰম্পৰা আৰু ছাত্ৰ ছাত্ৰীৰ মাজত বিহুৰ তাৎপৰ্য বিশ্লেষণ কৰাৰ সুন্দৰ দৃশ্যই সকলোকে আপ্লুত কৰি তুলিছে। এই ক্ষেত্ৰত বিদ্যালয়খনৰ মাতৃগোট অভিভাৱকসকল লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক সহায়ৰ হাত আগবঢ়াইছে বুলি কয় অধ্যক্ষগৰাকীয়ে। বহুত ভাল লাগিছে আৰু এনেকে যাতে আগলৈকো হৈ থাকে আৰু আমাৰ নতুন প্ৰজন্মই চাগে আমাৰ যিটো অসমীয়া সংস্কৃতি সেইখিনি বিষয়ে যাতে ভালকে জানে আৰু এই প্ৰচেষ্টাটো মোৰ বহুত ভাল লাগিছে। ধন্যবাদ। উদযাপন কৰিছোঁ, তাৰ উদ্দেশ্য এটাই হ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি যিমান পাৰোঁ কিতাপৰ জ্ঞানে বাৰু যিমানখিনি ঢুকি নাপায় সেইখিনি আমি আজি প্ৰেক্টিকেলি বা এটা পৰিৱেশটো বুজাবলৈ চেষ্টা কৰিলোঁ যে মেজি কেনেকৈ বনায়, পিঠা কেনেকৈ ৰেডি কৰে, তাৰ কাৰণে কি কি বস্তু লাগে, প্ৰণালী কি লাগে, প্ৰচেছ কেনেকুৱা ধৰণৰ, এইখিনি আমি যিমান পাৰোঁ মানে চিম্পুলকৈ সহজকৈ মানে ল'ৰা ছোৱালীৰ মাজত এৰি দিব খুজিছোঁ। কেনে অসমীয়া পৰম্পৰাটো তেওঁলোকেই ধৰি ৰাখিব। চ' সেই ধৰি ৰখাৰ মূলতে আমি যদি নতুন প্ৰজন্মসকলক ভালকৈ নিশিকাওঁ কি কি বস্তু লাগিব, ধৰক আমাৰ পিঠা বনাবলৈ বিহু মানে কি, ভোগালী মুহূৰ্ত কি, এই বস্তুবোৰ যেতিয়া হাতে কামে যেতিয়া নিজে সিহঁতি প্ৰেক্টিকেলি কৰিব পাৰিব ডেফিনেটলি সিহঁতে পঢ়াখিনিতো আৰু আগবাঢ়িব বুলি ভাবোঁ। এই উদ্দেশ্য আছিলে যে পঢ়াৰ লগত আমি প্ৰেক্টিকেলি কিছুমান জ্ঞান দিব পাৰিলে গোটেই জীৱনটো সিহঁতৰ মানে স্মৰণীয় বা মানে মিনিংফুল হ'ব আমাৰ শিক্ষাটো আমাৰ ফালৰ পৰা। আমি সকলোকে বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমি আচলতে এইখন স্কুলতে জন্মৰ পৰা 2018 চনৰ পৰা মই এতিয়ালৈকে স্কুলত লাগি আছোঁ। মোৰ ষ্টুডেণ্টৰ 2জন ইয়াত আছে আৰু সেই হিচাপে মই লাগি থকা হিচাপে মই এইটো স্কুলৰ প্ৰত্যেকটো বিষয়তে আমাৰ ছাৰ বাইদেউসকল বা ছাত্ৰ ছাত্ৰীসকল যিটো এটা উৎসাহেৰে লিখা পঢ়া কওক বা অন্যান্য কাম কাজত জড়িত থাকে বিৰাট ভাল লাগে। নতুন আনন্দিত হৈছোঁ আজি যে এটা যি প্ৰাক বিহুমেলাৰ আয়োজন কৰিছে আমি নিজে হতবাক হৈছোঁ। এই ষ্টুডেণ্টসকলে নিজে এইবিলাক চিৰা পিঠাবিলাক লাড়ু যিবিলাক বিহুৰ যিবিলাক বস্তু আছে সিহঁতে নিজে বনাইছে আৰু আমাৰ এই ছাৰ বাইদেউসকলেও নিজে হাতে কামে থাকি আমাৰ প্ৰিন্সিপাল মেমো তেখেতসকলৰ হয় প্ৰচেষ্টাত যিখিনি কৰিছে আৰু আমি এতিয়া বিহুৰ কাৰণে যিখিনি মানে কিনিব লগা বস্তু ইয়াত পালোঁ সঁচাকৈ একো দামত বুলি কম দামত পাইছোঁ আৰু আমি যিবিলাক বহুত আইটেম ঘৰত যিবিলাক বনাব নোৱাৰোঁ ইয়াৰ জৰিয়তে আমি একদম কম মূল্যতেই সিহঁতৰ হাতে বনোৱাখিনি বস্তুখিনি আমি কিনিব পৰা হৈছোঁ। গতিকে তাত মই সুখী আৰু স্কুল আমাৰ এই স্কুলৰ পিটিএ তথা ডিচিপ্লিন কমিটিৰ প্ৰেচিডেণ্ট হিচাপে অভিভাৱক হিচাপে মই এই স্কুলৰ সকলোকে ষ্টাফ ও ছাত্ৰ ছাত্ৰী অভিভাৱকসকলক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই মেলাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে যিখিনি হাতেৰে বনাবলগীয়া বস্তু চিৰা পিঠা লাড়ু বিভিন্ন ধৰণৰ পিঠাবিলাক বনাবলৈ তেওঁলোকে নতুনকৈ মানে শিক্ষা লাভ কৰিছে। আগতে যিবিলাক মানে ঘৰত বনোৱা নাছিলে কিন্তু আমাৰ ইয়াত ছাৰ বাইদেউসকলে ৰান্ধনীসকলে তেওঁলোকক মানে শিকাইছে। শিকোৱাৰ পিছত তেতিয়া অহা বছৰত তেওঁলোকে নিজে নিজে পাৰিবলৈ আমি বিশ্বাস আৰু আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি কেইবাদিন ধৰি বহুত চেষ্টা কৰি পেলাই এইবিলাক মানে পিঠা বনাইছে। তেওঁলোকক আমি স্কুলৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু যিসকল ছাৰ বাইদেউসকলে আৰু আমাৰ স্কুলৰ ষ্টাফ আৰু ছাত্ৰ ছাত্ৰীসকলে ইমান কষ্ট কৰি বিহু মেলাটো আয়োজন কৰাৰ কাৰণে তেখেতসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ প্ৰিন্সিপাল মেডামে ইয়াত মানে তেওঁলোকে অনুমতি দিয়াৰ কাৰণে তেওঁকো মানে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিদ্যালয়ে
যি ভোগালী বিহুৰ ভোগালী বিহুৰ আয়োজন কৰিছে খুব সুন্দৰ হৈছে আৰু ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে যি পিঠা পনাৰ আয়োজন কৰিছে দেখি মোৰ খুব ভালেই লাগিছে। ইতিমধ্যে মই ইয়াৰ অপেনিং ভোগালী বিহুৰ অপেনিং মই ঘোষণা কৰিলোঁ। আমাৰ এই উদযাপনটো আজিৰ দিনটো খুব সুন্দৰ হ'ব বুলি মই ভাবিছোঁ। খুব ভাল লাগিছে। এইটো সঁচাই শলাগিবলগীয়া বিষয়, কাৰণ আমি ইতিমধ্যে আমাৰ স্কুলবিলাকত যি বিহুৰ যি অসমৰ জাতীয় উৎসৱ, সেই বিহুৰ যি মানে ল'ৰা ছোৱালীসকলে বিহুৰ বিষয়ে গম পাব, বিহু কেনেকৈ উদযাপন কৰে, সিহঁতে হাতে কামে সেইটো সিহঁতে পিঠা পনা সিহঁতে হাতে কামে সিহঁতে কৰিছে, সিহঁতে ইয়াত আনন্দ পাব, লগতে বিহুৰ বিষয়ে উপলব্ধি কৰিব পাৰিব। হয়, আজি আমাৰ জুৰিয়া আদৰ্শ বিদ্যালয়ত যিখিনি মেলা দেখিবলৈ পাইছোঁ ভোগালী মেলা সম্পৰ্কে বহুত ভাল লাগিছে আৰু আগন্তুক দিনত যাতে এনেকুৱা অনুষ্ঠান পাতে তাৰ কাৰণে আমি আমাৰ শিক্ষক প্ৰিন্সিপাল আৰু আমাৰ যি কমিটি আছে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু আগলৈ ধন্যবাদ থাকিব। হয়, ইনশাল্লাহ আমি যিখিনি দেখিছোঁ আমাৰ ইনশাল্লাহ এই আদৰ্শ জুৰিয়া বিদ্যালয়ত ল'ৰা ছোৱালী যিটো মানে এটা আনন্দিত হৈছে, এই আনন্দিতটো ইনশাল্লাহ আমি জানো আমি ল'ৰা ছোৱালীৰ কাৰণে ভৱিষ্যতৰ কাৰণে উজ্জ্বল হ'ব। আৰু ইনশাল্লাহ আমাৰ যি ষ্টাফসকলে আমাৰ বাইদেউসকলে ছাৰসকলে যি এইটো মানে মেলাটো পাতিছে, এই মেলাটো পাতা মানে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে এটা ভাল এটা মানে ৰাস্তা মই দেখিবলৈ পাইছোঁ। আজি কি বিক্ৰী কৰি আছা? নাৰিকল বিক্ৰী কৰি আছা। বিক্ৰী হৈছে নে নাই? হৈছে ন? কি বিক্ৰী কৰিছা তোমালোকে? পিঠা বনাইছে? আমি বনাইছো। তুমি নিজে বনাইছা? কোনে শিকাই দিলে? আমি আন্টি আৰু মেমে শিকাই দিছে। কেই টকা দাম? এইটো 20 টকা, এইটো 20 টকা, এইকেইটা 10 টকা। বিক্ৰী হৈছে? আমি